নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ সপ্তাহটিৰ প্ৰথমটো অভিজ্ঞতা যিটো মোলৈ লিখি পঠিয়াইছে নামৰূপৰ পৰা চান্দনী গগৈয়ে চান্দনীৰ লগত কি ঘটিছিলে সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় ফেচবুকত আৰু ৮,০০০ ছাবস্ক্ৰাইবাৰ হ'লেই মোৰ ১,০০,০০০ ছাবস্ক্ৰাইবাৰৰ যিটো এটা বেঞ্চমাৰ্ক থাকে সেইটো পূৰা হ'ব গতিকে যিসকলে মোৰ ভিডিঅ' চাই আছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ অনুৰোধ কৰিছোঁ এটলিষ্ট ফেচবুকত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ মানে এটা বেঞ্চমাৰ্ক মই ক্ৰছ কৰিব পাৰোঁ ইমান দিনৰ পৰা আপোনালোকক যিহেতু ভৌতিক ঘটনাবোৰ শ্বেয়াৰ কৰি আছোঁ যদি ভাল পায় তেনেহ'লে প্লিজ ফ'ল' কৰি দিব আৰু এতিয়া লগতে আৰু এটা কথা মোৰ যি নতুন অনুষ্ঠান ৰঙা খামৰ চিঠি তাক আপোনালোকে ইমান মৰমেৰে আদৰি লোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আইলাইনাৰখিনি লগালোঁ কিন্তু এতিয়া চকুত দেখোন সোমাই গৈছে অ'কে এনিৱেজ আগবাঢ়ো আজিৰ অভিজ্ঞতাৰ ফালে যিটো লিখি পঠিয়াইছে চান্দনী আৰু এই ঘটনা তেওঁৰ লগৰ এই বছৰৰে মে' মাহত ঘটিছিলে মে' মাহত আচলতে চান্দনীহঁতে নিজৰ মাকক হেৰুৱায় চান্দনীৰ বিয়া হ'ল তেওঁ নামৰূপত নিজৰ স্বামী আৰু নিজৰ এগৰাকী কন্যা সন্তানৰ লগত থাকে তেওঁৰ দেউতাক তেওঁলোকৰ ঘৰ মানে মাকৰ ঘৰ তেওঁৰ বৰ্তমান ঘৰৰ পৰা ওচৰতে তেওঁৰ ভায়েক দিল্লীত পঢ়ি আছে আৰু এদিন দেউতাকে নিশা ফোন কৰিছে যে তোৰ মাৰৰ গাটো বিৰাট বেছি বেয়া মাকৰ অসুখ হৈ আছিলে আৰু সেইদিনাখন দেউতাকে ফোন কৰি মতাত দৌৰাদৌৰিকৈ তেওঁলোক বাইকেৰেই মাকৰ ঘৰলৈ বুলি গ'ল আৰু নিশা 10:07 তেওঁলোকে মাকক হেৰুৱালে মাক ঢুকোৱাৰ আগে আগে দেউতাকে কৈছে মাৰৰ গাটো বহুত বেছি বেয়া তথাপিতো মাৰক এনেকৈ উকাকৈ চাব মই ভাল নাপাওঁ তই এটা কাম কৰচোন এটা টিপফুট আনি তেওঁ কপালত দি দে আৰু চান্দনীয়ে দেউতাকৰ কথা শুনি এটা টিপফুট আনি কপালত ধুনীয়াকৈ লগাই দিলে আৰু লগতে দেউতাকে সেন্দুৰৰ টেমাটো আনি মাকৰ কপালত অকণমান সেন্দুৰ দি দিলে আৰু সেইখিনি সময়তে হেনো মাকে মানে শেষ নিশ্বাস ত্যাগ কৰিছে মানে চান্দনী আৰু দেউতাকৰ হাততেই মাকে শেষ নিশ্বাস ত্যাগ কৰিছে লগালগ হোৱা দোৱা লাগিলে আৰু চান্দনীয়ে ভায়েকলৈ ফোন কৰিলে যি দিল্লীত থাকে তেওঁ তাৰ পিছৰে ফ্লাইটখন লৈ আহি পিছদিনাখন নামৰূপ পালেহি আৰু তেওঁ আহি পোৱালৈকে তেওঁলোকৰ ঘৰৰ চোতালতেই মাকক ৰখা হ'ল মাকক মাহ হালধিৰে গা ধুৱালে তাৰপিছত কাপোৰ কানি সলালে নতুন কাপোৰ পিন্ধালে আৰু পৰিয়ালৰ সকলো মানুহ আহিলে মাহীয়েকহঁত পেহীয়েকহঁত মোমায়েকহঁত মানে ঘৰৰ গোটেই চোতাল ভৰি পৰিলে সকলোৱে মাকক বিৰাট বেছি ভাল পাইছিলে সেয়েহে সকলোৱে নিজৰ দুখ প্ৰকাশ কৰিলে সেই সময়খিনিত চান্দনীহঁতৰ পৰিয়ালৰ লগত থাকিবলৈ আহিলে আৰু ভায়েক আহি পোৱাৰ পিছত শেষকৃত্য তেওঁলোকে সম্পন্ন কৰিবলৈ মাকক লৈ গ'ল আৰু প্ৰায় 3 ঘণ্টাৰ ভিতৰতে মাক পঞ্চভূতত বিলীন হৈ গ'ল তাৰ পিছদিনাখন তিলনিৰ দিনাখন ৰাতিলৈ চান্দনীহঁতৰ খুৰাকৰ ঘৰ তেওঁলোকৰ ঘৰৰ পৰা ওচৰতে খুৰাকৰ জীয়েক তেতিয়া নিজৰ ঘৰতে আছে তেওঁ পাকঘৰত কিবা এটা কৰি আছিলে লাল চাহ বনাই আছিলে নে কিবা তেতিয়া তেওঁ দেখিছে তেওঁলোকৰ পাকঘৰৰ যিখন খিৰিকী খোলা থাকে গেছৰ একে সন্মুখত খিৰিকীখন তেওঁ চাহ বনাই আছে দেখিছে খিৰিকীখনেৰে এগৰাকী মাইকী মানুহ পাৰ হৈ গৈছে আৰু সেই মাইকী মানুহগৰাকী বেলেগ কোনো নহয় তেওঁলোকৰ বৰমাক মানে চান্দনীৰ মাক আৰু তাই দেখাৰ লগে লগে মানে পটককৈ পাহৰি থাকিলে যে বৰমাক ঢুকালে বৰমা নেকি বুলি মাতিলে কেতিয়াবা তেওঁ তেনেকৈ যায় মানে কিবা কথা পাতিব থাকিলে বা মানে খুৰীয়েকৰ পৰা কিবা আনিব থাকিলে ৰাতি বিয়লিও তেওঁ তেনেদৰে যায় একেবাৰে ওচৰতে ঘৰ যিহেতু গতিকে খুৰাকৰ জীয়েকে ঘপককৈ পাহৰি গ'ল বৰমাক ঢুকালে বুলি আৰু বৰমা আহিছা নেকি বুলি সুধিলে আৰু সেই মাতটো শুনাৰ লগে লগে মানুহগৰাকী তেওঁৰ চকুৰ আগতে অদৃশ্য হৈ গ'ল তেতিয়া মানে খুৰাকৰ জীয়েকে হুঁচ ঘূৰাই পাইছে যে বৰমাক ঢুকুৱা আজি 3 দিন হ'ল তাৰপিছত তেওঁ ভাবিলে হয়তো চাগে তেওঁৰ ভ্ৰম বৰমাকৰ কথা ভাবি আছে সেইকাৰণে তেনেকুৱা হ'ল আহি নিশালৈ চান্দনীহঁতক সেইটো কথা কৈছেহিও যে এনেকৈ আজি বৰমাক দেখা যেন পালোঁ তিলনিৰ পিছদিনাখনৰ কথা তেওঁলোকৰ ঘৰত তেতিয়া নিশা সদায়
মানে সমাজৰ মানুহ আহি পুথিপাঠ কৰে আৰু সেই পুথিপাঠ শেষ হ'বৰ আগে আগে চান্নীৰ মোমায়েকৰ পুতেক টুকু তেওঁলোক বহি আছে চোতালতে তেওঁ বাহিৰত কোনোবা এগৰাকী মাইকী মানুহে বৰ ইনাই বিনাই কন্দা শুনিছে তেওঁ তেতিয়া পটককৈ ওলাই গৈ চালে কোনে কান্দি আছে কাকো দেখা নাই তাৰপিছত আন এজন কাজিন ভায়েকক সুধিলে তই শুনিছনে সি কৈছে ময়ো শুনিছোঁ বলচোন যাওঁ কোনে কান্দি আছে আকৌ তেওঁলোক ওলাই গ'ল বাহিৰলৈ চালে পদূলি মুখত চালে অলপ আগুৱাই গ'ল তেওঁলোকে কিন্তু কাকো নেদেখিলে সেই দিশাও তেনেদৰে পাৰ হ'ল তাৰপিছত এনেকুৱা খুটখাটকৈ কোনোবাই কিবা নহয় কিবা এটা অনুভৱ কৰি আছে আৰু যিহেতু মানুহে কয় যে মানে দহা কাজ শেষ নোহোৱালৈকে আচলতে আত্মাটো ঘৰৰ চৌপাশেই থাকে গতিকে সেইকাৰণে হয়তো চাগে পৰিয়ালৰ মানুহে তেনেকুৱা অনুভৱ কৰা বুলি চান্নীয়ে লিখিছে তেনেদৰে ভালে ভালে দহা কাজ সকলো শেষ হ'ল আৰু তাৰপিছত চান্নীও নিজৰ ঘৰলৈ উভতি আহিলে নিজৰো পৰিয়াল আছে পৰিয়ালক আগুৱাই নিব লাগিব মানুহজনৰ চাকৰি আছে ছোৱালীজনীৰ স্কুল আছে আৰু সেই মানে ঘৰখনো বিৰাট উৰুঙা লগা হ'ল ভায়েকৰ মুখলৈ চাব নোৱাৰে দেউতাকৰ মুখলৈ চাব নোৱাৰে ভায়েক আৰু কেইদিনমান থাকিব ভায়েকে তেতিয়া মানে চান্নী যিদিনাখন আহিব লৈছে পিছবেলালৈ আহিছে তেওঁ দুপৰীয়া তেওঁলোকৰ মানে বাহিৰত ডালত কাপোৰ চাপোৰ মেলি থোৱা আছে চান্নীয়ে ভাত চাতত লাগি আছে কাৰণে ঘৰত আৰু বেলেগ কোনো নাই ভায়েকে নিজেই কাপোৰ সামৰি আনিছে সেইদিনাখন মানে ভায়েকক তেনেদৰে দেখি চান্নীৰ বিৰাট বেয়া লাগিলে কাৰণ মাক থকালৈকে ঘৰত দেউতাক ভায়েক চান্নীক একো কামেই কৰিবলৈ নিদিয়ে সকলো কাম তেওঁ কৰে আৰু মাক নাইকিয়া হোৱাৰে পৰা মানে যেন ঘৰখনত কোনো নাইকিয়া হ'ল সকলো যেন ডাঙৰ হৈ গ'ল পটককৈ তেনেকুৱা অনুভৱ কৰিলে চান্নী গ'ল কথা গুচিল তেওঁলোক ঘৰলৈ আহিলে আৰু ভায়েকৰো মনটো বেয়া লগাত সি কাষতে থকা বৰমাকহঁতৰ ঘৰত থাকিবলৈ গ'ল তেতিয়া চান্নীয়ে মানে ঘৰ পাই নিজৰ নামৰূপৰ ঘৰ পাই দেউতাকলৈ ফোন কৰি কৈছে যে দেউতা তুমিও তালৈকে যোৱাগৈ ৰাতি অকলে থাকিব নালাগে দেউতাকে তেতিয়া চান্নীক কৈছে যে এদিন নহয় এদিনতো মই এনেদৰেই অকলে থাকিব লাগিব নমৰালৈকে আজিৰ পৰাই আৰম্ভ কৰোঁ সেই বুলি কৈ তেওঁ ঘৰতে থাকিলে কিন্তু ৰাতি 4:30 চান্নীৰ দেউতাকে তেওঁলৈ ফোন কৰিছে ফোন কৰি কেৱল কান্দিছে মানে একো ক'ব পৰা নাই চান্নী ইমান ভয় খাইছে দেউতাকক সুধিছে দেউতা কি হ'ল কোৱাচোন কোৱা নাই দেউতাকে একো নকয় কেৱল ফোনটো কৰি কান্দি আছে তাৰপিছত ফোনটো থলে চান্নীয়ে ভাবিলে এতিয়াই ফোন কৰিলে দেউতাই শুবও নোৱাৰিব ৰাতিপুৱা হোৱাৰ পিছত ফোন কৰিম তাৰপিছত তেওঁ শুই পৰিলে ৰাতিপুৱা প্ৰায় 10মান বজাত তেওঁ তেতিয়া আকৌ উঠি ল'ৰা ছোৱালীৰ আলপৈচান ধৰা স্কুললৈ পঠিওৱা হাজবেণ্ডক অফিচলৈ পঠিওৱা সেইবোৰত লাগি আছে ভাবিছে তাৰপিছত ভালকৈ দেউতাকৰ লগত কথা পাতিব সেই বুলি ভাবে মানে ইতিমধ্যেই ভায়েক আহি চান্নীৰ ঘৰ পালেহি আৰু তেওঁ তেতিয়া কৈছে মানে দেউতাকে ৰাতিপুৱাই কৈছে আৰু যে ৰাতি তোৰ মা আহিছিলে আহি তেওঁ কৈছে যে আপুনি ল'ৰাটোক কিয় কাপোৰ সামৰিবলৈ দিছে দাৰৰ পৰা সি কাপোৰ আনিছে আপুনিহে কৰিব লাগে এতিয়া মই নাই ল'ৰা ছোৱালীকেইটাৰ দায়িত্ব আপোনাকহে দিলোঁ গতিকে ল'ৰা ছোৱালীকেইটাই যাতে কষ্ট নাপায় আৰু সেই বুলি কোৱাৰ পিছত তেওঁ ক'ৰবালৈ যাবলৈ ওলাইছে তেতিয়া মানে চান্নীৰ দেউতাকে সুধিছে তুমি ক'লৈ যোৱা মানে মাকক সুধিছে সপোনতে তেতিয়া মাকে কৈছে মই মৰিলোঁ নহয় মই এতিয়া যাবগৈ লাগিব সেই বুলি কৈ তেওঁ ৰুমটোৰ পৰা ওলাই যোৱা যেন অনুভৱ কৰিছে আৰু আচৰিত ধৰণে চান্নীৰ দেউতাকে দৰজাখন বন্ধ কৰি শুৱে দৰজাখন নিজে নিজে খুলি এটা ডাঙৰ শব্দ হৈ গৈছে আৰু সেই শব্দটোৰ পিছত তেওঁ আৰু মানে পত্নীৰ উপস্থিতি অনুভৱ কৰা নাই সেই কথা শুনি চান্নীৰো বহুত বেছি বেয়া লাগিলে আৰু তাৰপিছত তেওঁ আকৌ কেইদিনমান ঘৰলৈ গ'ল দেউতাকৰ লগত থাকিবলৈ গ'ল তাৰপিছত ভায়েক আকৌ দিল্লীলৈ গ'ল তেওঁলোকৰ এতিয়া মানে জীৱন আকৌ মানে গতানুগতিক হৈছে কিন্তু তেওঁলোকে যি হেৰুৱালে তাক আৰু কেতিয়াও ঘূৰাই নাপায় আৰু মাকক তেওঁলোকে বহুবাৰ এনেকৈ অনুভৱ কৰিছে বোলে শেষত তেওঁ লিখিছে যে মাৰ লগত বহুত কথা পাতিবলৈ থাকিলে তেওঁৰ এতিয়া উপস্থিতি অনুভৱ কৰোঁ কিন্তু তেওঁক চুই চাব নোৱাৰোঁ তেওঁৰ লগত কথা পাতিবলৈ নাপাওঁ বুকুখন বৰ বিষায় আজিৰ এই অভিজ্ঞতাটো আচলতে একো ভয় লগা অভিজ্ঞতা নহয় বা আচৰিত অভিজ্ঞতাও নহয় কাৰণ বহুতৰ লগত এনেকুৱা অভিজ্ঞতা হয়
ময়ো মোৰ দেউতাক হেৰুৱাইছোঁ, মই মোৰ শাহু মাক হেৰুৱাইছোঁ যোৱা বছৰ। গতিকে বুজি পাওঁ আচলতে নিজৰ প্ৰিয়জন যেতিয়া নাইকিয়া হৈ যায়, তাৰপিছত তেওঁৰ সেই খালী ঠাইকণ কোনেও পূৰাব নোৱাৰে। আৰু পদে পদে তেওঁলোকৰ মানে অনুপস্থিতি আৰু কেতিয়াবা উপস্থিতি আমিবোৰে অনুভৱ কৰোঁ। আজিৰ এই অভিজ্ঞতাটো পঢ়ি মনটো সেমেকি গ'ল। দেউতালৈ বৰকৈ মনত পৰিছে। আপোনালোকেও নিশ্চয় নিজৰ প্ৰিয়জনক হেৰুৱাইছে, বহুতে। ভগৱানে কৰক আপোনালোকে হেৰুৱাবলগীয়া নহওক। কিন্তু আপোনালোকৰ লগতো এনেকুৱা কেতিয়াবা হৈছে নেকি? আপোনালোকে অনুভৱ কৰিছে যে আপোনাৰ প্ৰিয়জন এতিয়াও আপোনাৰ লগত আছে। যদি হৈছে, এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।